আসসালামু আলাইকুম, মোৰ নাম ইমৰাজুল ইছলাম, মোৰ ঘৰ কালিকাজাৰী, ডিষ্ট্ৰিক্ট মৰিগাঁও। মই কালি ভিডিঅ' এটা চালোঁ। সিংহল চলিয়া ক'লে 147 উঠাই দিবৰ কাৰণে মুছলমান শেষ কৰি দিব। সেই সিংহল চলিয়া, তইতো নোৱাৰা, তোৰ দেউতাও নোৱাৰে, তোৰ 14 গোষ্ঠীও নোৱাৰে, মাছ চোদা গলা কুকুৰৰ পোৱালি। তই 147 উঠাই দিলে মুছলমান শেষ কৰি দিবি। তই মুছলমান, আমাৰ যিমান মুছলমান আছে সিহঁতক শেষ কৰিব নালাগে। মোৰ লগত অকলে তই লাগচোন চাওঁ বক্সাৰত, তই মোক হেৰাব পাৰা নেকি? তই যে কৈ আছে আমি খাৰু পিন্ধি বহা নাই, মুছলমান মানুহে কি খাৰু পিন্ধি বহি আছে নেকি? সিংহল চলিয়া মদ আহি তোৰ মাক কি তোক ভালকৈ জন্ম দিয়া নাই, জন্ম দিয়া কি উল্টা পুল্টা হৈছিল নেকি? সেইটো কাৰণে উল্টা পুল্টা হাৰ্টে মাতি থাকা। আৰু বিশেষকৈ কৈ আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰীক, এনেকুৱা যে ক'লে যে 15 নিমিট আমাৰ মুছলমান শেষ কৰি দিব 147 উঠাই দিবৰ কাৰণে হাতত। আপোনালোকে এনেকুৱা মন্তব্য নুশুনে নেকি? আৰু অসম পুলিচে কি এনেকুৱা মন্তব্য নুশুনে নেকি? শুনি আছে নিশ্চয়। আমি মুছলমান মানুহে এনেকুৱা মন্তব্য দিলে কেতিয়া এৰেষ্ট কৰিলেহেঁতেন। আমি সকলোৱে জানো আমাৰ মুছলমানক কোনো মানুহে ভাল নাপায়। আৰু সিংহল চলিয়াক বিশেষকৈ কৈ আছোঁ, তোৰ ইমান সাহস ইমান ভল আছে যদি তই মোৰ লগত অপেন লাগচোন, মোৰ লগত তই কণ্টেক্ট কৰ। চৌৰেৰ বাচ্চা, তই হাৰ্ড টাইম গেলা মুছলমানক গালি পাৰি থাকা শুনি আছোঁ মই। 147 উঠাই দিলে তুই কি কৰিবি? এটা ৰুম্বাডাল মুছলমানে এৰাব নোৱাৰে, এটা ৰুম্বা এলাব নোৱাৰা। মাছ চোদা গেলা এই সিংহল চলিয়া কুত্তাৰ বাচ্চা, তোক ডাইৰেক্ট কৈ আছোঁ তই মোৰ লগত লাগ। তোক কিমান কোটি দম আছে আমাৰ মুছলমান, সকলো মুছলমান মানুহক লাগিব নালাগে? মোক অকলে, তই অকলে, মই অকলে লাগিম আছোন। তহঁতে খাৰু পিন্ধি বহা নাই, আমি কি খাৰু পিন্ধি বহি আছোঁ নেকি? এই সিংহল চলিয়া হাৰ্ড টাইম কেলা কুকুৰৰ নিচিনা মুছলমানক ব্যৱহাৰ কৰি আছোঁ, আমি শুনি আছোঁ। এই ভিডিঅ'ৰ জৰিয়তে মই তোক কৈ আছোঁ, তোৰ যদি কোটিত দম আছে, ইমান সাহস আছে, তই মোৰ লগত আহি লাগ। সকলো মুছলমানক লাগিব নালাগে, আমাৰ 47 নালাগে, আমি হাতে তোৰ লগত লাগিম। সিংহল চলিয়া তই বহুত কুকুৰৰ নিচিনা বকি আছ, আমি শুনি আছোঁ। যজ্জৰ সীমা পাৰ হৈ গৈছে। বহুত ভালকৈ কৈছিলোঁ তোক, এতিয়া আৰু ভালকৈ নকওঁ। অ'কে, তোৰ কোটিত দম, ইমান সাহস, ইমান খাৰু পিন্ধি বহা নাই, মোৰ লগত লাগ। সৌৰ বাচ্চা, তোক চেণ্ডেলে কোবা মাক চোদা গেলা ৰেণ্ডিৰ পুতেক, ঐ ৰেণ্ডিৰ পুতেক, তই মোৰ লগত আহি লাগ। তোৰ মুছলমান অসমক 147 চব 15 নিমিট খালী কৰি দিবি। তই নোৱাৰা, তোৰ দেউতা নোৱাৰে, মায়ে চোদা গেলা ৰেণ্ডিৰ পুতেক। আমি মুছলমান হোৱাহেঁতেন কেতিয়া আমাক অসম পুলিচ এৰেষ্ট কৰিলেহেঁতেন। আৰু সি 147 আমাৰ মুছলমান শেষ কৰি দিব, কোনো এৰেষ্ট নকৰে, কোনোবা প্ৰতিবাদ নকৰে। যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ লাইক কৰক। আমাৰ সকলো মুছলমান ধৰ্ম মানুহক কৈ আছোঁ, এই আমাৰ সিংহল চলিয়া পাগল কেইটামান যদি হিন্দুৰ মাজত এনেকুৱা হিন্দু মুছলমানৰ মাজত কাজিয়া লগাৰ কাৰণে এনেকুৱা সিংহল চলিয়া পাগল কুত্তাৰ বাচ্চা এনেকুৱা কৰি আছে। মোৰ সন্দেহ অসমৰ মুখ্যমন্ত্ৰী লগাই দিছে নেকি, মোৰ সন্দেহ হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী আপুনি কি কৰে কৰি থাকক, 2026 পৰা আপোনাৰ খেলা শেষ। অ'কে, খুদা হাফিজ। অ'কে, আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ লাইক কৰক। মই অনুৰোধ জনাই আছোঁ, এই সিংহল চলিয়া ওচৰত যাব লাগে, কুত্তাৰ বাচ্চা মদাহী চৌৰাৰ বাচ্চা ওচৰত যাব লাগে। তোক মই অপেন চেলেঞ্জ কৰি আছোঁ, মোৰ লগত আহি লাগচোন। সকলো আমাৰ মুছলমান ধৰ্ম মানুহৰ লগত লাগিব নালাগে। নেউলৰ বাচ্চা, মা চোদা, তোৰ মাক কি তোৰ জন্ম দেৱা উল্টা পুল্টা হৈছিল, সেইটো কাৰণে হাৰ্ড টাইম উল্টা পুল্টা মাতি থাকা। অ'কে, খুদা হাফিজ। আজি মুখটো বহুত বেয়া কৰিছোঁ তোৰ কাৰণে। তই আমাৰ মুছলমানক 47 উঠাই দিলে শেষ কৰি দিবি 15 নিমিটত। তই মোৰ লগত আহি লাগিবি কুত্তাৰ বাচ্চা।